নাচিছে। হেঁপাহ পলুৱাই নাচিছে বাইদেৱে। চমক দিছে মাজনিশা। কাবাডী নামত এয়া অৰ্থ উলংঘ নৃত্য। এয়া সংখ্যালঘু অধ্যুষিত অঞ্চল। বাইদেউক নাচিবলৈ মাতিছে। বাইদেৱেও হেঁপাহ পলাই অৰ্ধ উলংগ হৈ নাচিছে তেওঁলোকৰ সন্মুখত। ভোজপুৰী গীতৰ তালে তালে বাইদেউৰ কঁকাল ভাগিছে। আৰু কিবা কিবিও ভাগিছে বাইদেউৰ। এয়া নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া সংখ্যালঘু অধ্যুষিত অঞ্চলত চলা কাবাডী খেলৰ সময়ত দিয়া অশ্লীল নৃত্য। বটদ্ৰৱা ধিং আৰু মিকিৰভেটা থানাৰ অন্তৰ্গত সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত এনেধৰণৰ নৃত্য প্ৰায়েই সুলভ। কিবা নহয় কিবা অনুষ্ঠান অনুষ্ঠিত কৰিলেই এওঁলোকৰ দৰে শিল্পীসকলক মাতে। এওঁলোকেও অৰ্ধ উলংগ হৈ মাজনিশা আমোদ দিয়ে এওঁসকল লোকক। এক প্ৰকাৰ যেন অৰ্ধ উলংগ হৈ নাচিছে এওঁ। শৰীৰত ভাঁজ দিছে কেইবাটাও। কঁকালতেই চাব নে ভৰিতেই চাব নে শৰীৰৰ আন অংশতেই চাব তেওঁৰ ভাঁজ। মুঠতে শৰীৰৰ কেউপিনে ভাঁজ দিছে তেওঁ। তেওঁৰ লগত একপি চেলফি উঠিবলৈ ব্যাকুল এতিয়া সংখ্যালঘু অধ্যুষিত অঞ্চলৰ লোক। আনহাতে এনে অশ্লীল নৃত্য আৰু ইছলাম বিৰোধী কাৰ্যত ক্ষোভিত হৈ একাংশ মৌলানা মুফতি আৰু আলিমে এনে নৃত্য বন্ধ কৰাৰ বাবে দাবী জনালে চৰকাৰৰ ওচৰত। এতিয়া চৰকাৰহে দায়ী। চৰকাৰেহে বন্ধ কৰিব লাগিব এনেধৰণৰ অশ্লীল নৃত্য। এইটো মোৰতো ব্যক্তিগত কথা নহয়, এইটো হাদিছ শৰীফতে আমাৰ হুজুৰ পাক সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, আন-নাজিৰু ওয়াল মনজুৰু কিলাহুমা ফিন্নাৰ। মানে অসৎ নাচ গান যোনে কৰিব আৰু যোনে চাব, দুয়ো শ্ৰেণীৰ মানুহ জাহান্নামত যাব, অৰ্থাৎ নৰকত যাব। গতিকে আমি যেতিয়া আল্লাহৰ ওপৰত ইমান আনিছোঁ, নবীৰ ওপৰত ইমান আনিছোঁ, কোরআন হাদিসক যেতিয়া আমি বিশ্বাস কৰোঁ, গতিকে যোনে নাচিছে সিও জাহান্নামত যাব, যোনে চাইছে তেওঁ জাহান্নামত যাব। গতিকে আমি জাহান্নামত যোৱা মই এজন আলিম হিচাপে এইটো আহ্বান জনাওঁ, যাতে যিবিলাক মানুহ এইবিলাক কাৰ্যকলাপৰ লগত জড়িত তেওঁলোকে যাতে অতি সোনকালে এইটো বন্ধ কৰে আৰু আগলৈ যাতে কোনো সমাজত আমাৰ এলেকাত মুছলমান এলেকাত যাতে এইবিলাক কৰ্ম নহয়। আৰু যদিও ভৱিষ্যতত যদি হয় তেতিয়া আমি এইবিলাক বন্ধ কৰিবৰ কাৰণে যি পদক্ষেপ ল'ব লাগে সেইটো আমি পদক্ষেপ ল'ম। দৰকাৰ পৰিলে আমি গণতান্ত্ৰিক আন্দোলন কৰিম, দৰকাৰ পৰিলে আমি চৰকাৰৰ ওচৰত আহ্বান জনাম, দৰকাৰ পৰিলে আমাৰ সমাজৰ ৰাইজ লৈ আমি